Good night. Good night হলো আমি আৰম্ভ কৰিছো আৰু অহাকালে আমাৰ কাংকান ধেমাজি ডিব্ৰুগড় গুৱাহাটী বিপণীখন খোলা থাকিব লগতে ডিফুখনো অহাকালে খোলা থাকিব হেকাৰণে আপোনালোকে চিন্তা কৰিব নালাগে আজি বহুত ফোন নন ষ্টপ ফোন আহি আছে যে অহাকালে বিপণী খোলা থাকিব নে নাথাকিব কিন্তু মই 2017 চনৰ পৰা যেতিয়াৰ পৰা বিপণী আৰম্ভ কৰিছো তেতিয়াৰ পৰা মই বিহু বুলি ক'লে পূজা বুলি ক'লে মই কোনোদিন বন্ধ নকৰো কিয় বিহুতে আমাক খুব প্ৰয়োজন বিপণী এখন নিজৰ থলুৱা হাসপাৰ বিপণী এখন বিহুতে আমি কিবা এটা দিব বিচাৰো বিহুতে আমি খপ কৰিবলৈ বন্ধ পালো গলো কিবা এটা ললো কাৰবাৰ কাৰণে বা নিজৰ কাৰণে ললো হেকাৰণে হেবু গুটিখিনি কথা মই চিন্তা কৰি আৰু 2017 চনৰ পৰা মোৰ বন্ধ কৰা ৰেকৰ্ড নাই বাৰু বিহুত বা পূজাত বা কিবা হেৰি আৰু হেকাৰণে আপোনালোক চিন্তা নকৰিব চিন্তা কৰিবলৈ নালাগে ধেমাজি ডিব্ৰুগড় গুৱাহাটীৰ লগতে কাংকান ডিফুখনো খোলা থাকিব আৰু ধেমাজিখন সদায় ৰাতিপুৱা 8:45 ৰাইট টাইম হিয়তৰ আৰু সন্ধিয়া ৰাতি অলপ দেৰিকৈ বন্ধ কৰে কিন্তু হিয়তৰ একদম একেদিন খুব সন্ধিয়া সোনকালে বন্ধ কৰে একেদিন বলে অলপ দেৰিকে যাবলগীয়া কাৰণে বহুত মানে আপত্তি নিচিনা হৈছে আৰু আমাৰ আকৌ ইয়াত সদায় 11টা বজাতহে ক্লোজিং হবার হৈছে এতিয়া 11টা মানে 12টা এটা বাজেগে হেকাৰণে মই ভালকৈ মেখেলা চাদৰ পিন্ধিও আহিবলৈ পৰা নাই আজি বহুতে কৈছে আপুনি মেখেলা চাদৰ পিন্ধা নাই বিহুত কি কৰিম ৰাতি 1টা বজাত হু ৰাতিপা উঠু আকৌ ধেমাজিৰ পৰা বস্তু পঠিয়াই আকৌ আহো এইবোৰ সিজিল কৰোঁতে নাই একো মেকআপ হেৰিবোৰ কৰিবই পৰা নাই আৰু এইযোৰ হৈছে খুব ধুনিয়া পদ্মিনীত কেঁচা পাতবোৰ 3800 টকাত ল'ব পাৰিব আৰু আজি স্পেশাল ইয়েলো এইবোৰ গুটেখিনি আপোনালোকৰ কাৰণে বিশেষকৈ যি সকল আমাৰ অফলাইনত কাপোৰ লৈ বা অফলাইনত হেৰি আহে তেখেতসকলৰ কাৰণে কিয়নো অনলাইন সাৰ্ভিসটো অলৰেডি এতিয়া বন্ধ হৈ আছে কিন্তু আপোনালোকে যদি পেমেন্ট কৰিবলৈ মই পাছতকৈ লম বুলি কয় তেনেকৈ কৰিব পাৰিব 3800 টকা ল'ব পাৰিব 5050 টকা আৰু এইযোৰ হৈছে কটনৰ টচ বোৱা মাল্টি কালাৰৰ ট্ৰেডিশনালি মিক্সিং ডিজাইনত কৰা 5050 টকাত ল'ব পাৰিব 5050 টকাত ল'ব পাৰিব যদি ভাল পাইছে স্ক্ৰিনশ্বট লৈ 9101146547 যোগাযোগ কৰিব পাৰে আৰু আমাৰ যেটো সেল হেতু সেল আমি 20 তাৰিখলৈকে এক্সটেন্ড কৰি দিব লগিয়া হৈছে আৰু এইযোৰ খুব ধুনিয়া এইযোৰ ল'ব পাৰিব 5050 টকাত 5050 টকা ল'ব পাৰিব আমাৰ সেল 20 তাৰিখলৈকে আমি এক্সটেন্ড কৰি দিছো পাটৰ কাপোৰটো আমি দেখুৱাই নাই ইমান বেষ্ট ৰেটত পাটৰ কাপোৰ আমাৰ অসমবাসী ৰাইজে পাইছে বা আমাৰ অসমত থকা অসমৰ বাহিৰত থকা সকলে বা ভাৰতৰ বাহিৰত থকা সকলে গম পাইছে যি সকলে লৈছে এদাম হৈছে 3800 টকাত ল'ব পাৰিব আৰু বেষ্ট প্ৰাইচত আমি পাটৰ কাপোৰ দিছো আৰু পাটৰ লাইফটো কৰিবলৈ কৰাই নাই আপোনালোক নিজে দেখিছে কোনবা দিন এদিন ঘপককৈ কৰিলো তাৰ পাছৰ পৰা আৰু কৰিব পৰাই নাই এযোৰ হৈছে খুবই ধুনিয়া কটন কেঁচাপাত বহুত ধুনিয়া এযোৰ কাপোৰ এযোৰ ল'ব পাৰিব 3200 টকাত আৰু এযোৰ হৈছে 2800 টকাত অফলাইন অনলাইন হলে কিন্তু 100 টকা এটা আপোনালোকক বেছিকৈ দিব লাগিব খুব ধুনিয়া এইযোৰাও আপোনালোকে যদি পছন্দ কৰিছে স্ক্ৰিনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে আমাৰ যোগাযোগৰ নম্বৰ আছে 9101146547 এযোৰ হৈছে কটন নুনি অকমান হেভি কিন্তু এযোৰ আপোনাৰ সাধাৰণ মেখলাখন একদম হেভি ধুনিয়া এযোৰ আপোনালোকে 3000 টকাত ল'ব পাৰিব আৰু অহাকাইলে কিন্তু আমাৰ বিপণীখন খোলা আছে হেকাৰণে আপোনালোক চিন্তা কৰিব নালাগে ধেমাজি ডিব্ৰুগড় গুৱাহাটী তিনিখন বিপণী খোলা থাকিব আৰু এযোৰ হৈছে পদ্মিনী কটনত বটল গ্ৰীন বহুত কমহে পোৱা যায় আৰু ইয়াৰ দাম হৈছে 3800 টকা এযোৰ বহুত ধুনিয়া কটননি এযোৰ মোৰ একদম ভাল লাগিছে এযোৰ কালাৰ এনেকুৱা কালাৰ চাগে এইটো বনাই দেখিলে মানে কবই থৈ দিবি দেই বুলি ইয়াৰ দাম হৈছে কিন্তু এইটো একদম নিকপ টাইমত আমি ডিসপ্লে কৰিছো ইয়াৰ দাম হৈছে 3000 টকাত ল'ব পাৰিব এযোৰ পদ্মিনীত কেঁচাপাত বোৱা ইয়াৰ দাম হৈছে 3800 টকাত 3800 টকা তুমি দেনিছে যাবাগে নি হ'ব দে আৰু তেন্তে হামৰিব আৰু এযোৰ হৈছে খুব ধুনিয়া এযোৰ ল'ব পাৰিব 3000 টকাত খুব ধুনিয়া কিন্তু কাপোৰযোৰ 3000 টকাত ল'ব পাৰিব কিবা ভুল নেকি মোৰ কোৱাটো এযোৰ হৈছে পদ্মিনীত কেঁচাপাত বোৱা এযোৰ 3200 টকা আৰু এযোৰ হৈছে কটনত টচ বোৱা সেল বৰ্ডাৰ মাল্টি কালাৰ কৰা ইয়াৰ দাম হৈছে 5050 টকাত ল'ব পাৰিব আৰু অহাকাইলে আমাৰ বিপণীখন অহাকাইলে বুলি নহয় গোটে বিহুতে আমাৰ বিপণী খোলা থাকিব খালি আমাৰ অল্টাৰনেটিভ হৈ থাকিব 5050 টকা আমাৰ অল্টাৰনেটিভ ষ্টাফ হৈ থাকিব তুমি ভাত খাই যাবা নি
আৰু এযোৰ হৈছে পদ্মিনীত কেঁচাপাত বনোৱা ৩৮০০ টকাত ল'ব পাৰিব ৩৮০০ টকাত ল'ব পাৰিব এইবোৰ গোটেইখিনি আমি অফলাইন আপোনালোকৰ কাৰণে দেখুৱাইছোঁ আৰু এফালে হৈছে খুব ধুনীয়া দিগ পাত বানি টছত কৰা ইয়াৰ দাম হৈছে ২৮০০ টকা ছিংগল চাদৰ আৰু এইযোৰ হৈছে পদ্মিনীত কেঁচাপাত বোৱা আৰু এইখন ল'ব পাৰিব ৩৮০০ টকাত ল'ব পাৰিব ৩৮০০ টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে খুবেই ধুনীয়া কটনত কেঁচাপাত বোৱা আৰু আমি বেষ্ট প্ৰাইচত দিছোঁ এইবোৰ অফলাইন প্ৰাইচ হয় ৩০০০ টকা ৩০০০ টকা চাগে বেছি আছিলে নেকি অনলাইন হ'লে ১০০ টকা এটা বেছি দিব লাগিব আৰু এইযোৰ হৈছে পদ্মিনীত কেঁচাপাত বোৱা ৩৮০০ টকাত ল'ব পাৰিব ৩৮০০ হা হয় নেকি কালাৰটো বহুত ভাল লাগিছে হেনো এইবোৰ গোটেইখিনি অফলাইন প্ৰাইচ আৰু এইযোৰ হৈছে বহুত ধুনীয়া এইযোৰ ল'ব পাৰিব ৩৮০০ টকাত ৩৮০০ টকাত ল'ব পাৰিব খুবেই ধুনীয়া এইযোৰ টেকটো কোনো চাইডে না এইটো এইযোৰ হৈছে ৩৮০০ টকাত ল'ব পাৰিব ৩৮০০ টকাত ল'ব পাৰিব ৩৮০০ এইযোৰ হৈছে কটন নুনি ধুনীয়া যোৰা আৰু এই কটন নুনি ধুনীয়া যোৰা ল'ব পাৰিব ৩০০০ টকাত আৰু আমাৰ একো কমেণ্টবোৰ ডিছপ্লে হোৱা নাই পঢ়িবলৈ আৰু দিনত যে লাইভ কৰাৰ কোনো কথা চিন্তা কৰিবই নোৱাৰা হৈছোঁ মানুহ ভিৰো হৈ থাকে আৰু পাটৰ কাপোৰৰ কাৰণে মই স্পেচিয়েলি চেলটো এক্সটেণ্ড কৰিবলগীয়া হৈছে পাটৰ কাপোৰ মই বহুতক দেখাবই পৰা নাই বহুত বেষ্টতকৈ বেষ্ট কালেকশ্যন গুৱাহাটীত আমাৰ বিপণীত আছে ইয়াৰ দাম হৈছে ৩৮৫০ টকা আৰু এইযোৰ যে খুব ধুনীয়া এইবোৰ গোটেইখিনি কালাৰ একদম কোমল ধুনীয়া কালাৰ বুলি যিটো আমি কওঁ ৩৮০০ টকাত ল'ব পাৰিব এইযোৰ হৈছে কটনত টচ বোৱা ইয়াৰ দাম হৈছে ৩৮৫০ টকাত ৩৮৫০ টকাত ল'ব পাৰিব এইযোৰ হৈছে ৩৮৫০ টকাত ল'ব পাৰিব ৩৮৫০ টকাত ল'ব পাৰিব আৰু এইযোৰো খুব ধুনীয়া ৩৮৫০ টকাত ল'ব পাৰিব আৰু এইযোৰ যে বহুত ধুনীয়া ৩৮৫০ টকাত ল'ব পাৰিব আপোনালোকে ইয়াত স্পেচিয়েলি অনলাইনৰ কাৰণে চাগে এতিয়া সুবিধা নহ'বই নেকি অনলাইন ছাৰ্ভিচটো নাই কেলে হেৰি পচলাটো উলিয়াই থৈ দিছিলোঁ নহয় এইযোৰ হৈছে ৩৮৫০ টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে খুব ধুনীয়া ৩৮৫০ টকাত আৰু আমাৰ এইটো চেল যিটো বিহু মেঘা চেলত একেবাৰে এপ্ৰিলৰ ২০ তাৰিখলৈকে আমি এক্সটেণ্ড কৰি দিছোঁ যিহেতু এই বিহু কেইদিন অলপমান হেৰেঙা হ'লে মই অকণমান পাটৰ কাপোৰ আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ আচলতে পাটৰ কাপোৰ বহুত ধুনীয়া ধুনীয়া আছে আৰু আমি বহুত বেষ্ট ৰিজনেবল প্ৰাইচত দি আছোঁ বা দিবলৈ আমি সদায় চেষ্টাতে আছোঁ ইয়াৰ দাম হৈছে ৩০০০ টকা সেইটো কাৰণে মই অলপমান এক্সটেণ্ড কৰি দিছোঁ আৰু বহুতে কাপোৰ চাব পৰা নাই আজিও বহুত মানুহ কাপোৰ চাব পৰা নাই আৰু এইযোৰ হৈছে কটন কেঁচাপাতৰ বহুত ধুনীয়া এই মেটেৰিয়েলটো পিন্ধি বহুত ভাল পাব ইয়াৰে এটা মেটেৰিয়েল মই এইটো লৈছোঁ ইয়াৰ দাম হৈছে ৩০০০ টকা আৰু এইযোৰ হৈছে কটন টচৰ ৩০০০ ৰুপিছত ল'ব পাৰিব কমেণ্টছবোৰ একো পঢ়িব পৰা নাই সেইকাৰণে বেয়া নাপাব কমেণ্টছবোৰ ডিছপ্লে নহয় যেতিয়া ডিছপ্লে হ'ব লাগে তেতিয়া ডিছপ্লে নহয় কমেণ্টছ আৰু এইযোৰ হৈছে খুব ধুনীয়া কটন নুনি চেল্ফ বৰ্ডাৰ কৰি নিয়া আৰু এই কটন নুনি চেল্ফ বৰ্ডাৰৰ ধুনীয়া যোৰা ল'ব পাৰিব ২৮০০ টকাত এইযোৰ হৈছে পদ্মিনীত কেঁচাপাত বোৱা ইয়াৰ টেগটো চাচোন অকণমান কোনটো চেল্ফ বৰ্ডাৰটো জানো এইটো উঠাই দিছোঁ মই এইটো কনফিউজ হৈ আছে এতিয়া আৰু এইযোৰ হৈছে কটন কেঁচাপাতৰ ইয়াৰ দাম হৈছে ৩৮৫০ টকা মোৰ কিবা এটা ভুল হৈছে চাগে দেই এইযোৰ হৈছে ৩৮৫০ টকা পদ্মিনীত কেঁচাপাত বোৱা ৩৮৫০ টকা এইযোৰ হৈছে ৩৮৫০ টকাত ল'ব পাৰিব আৰু আমাৰ ধেমাজি ডিব্ৰুগড় গুৱাহাটী তিনিখন বিপণীয়ে খোলা থাকিব সেইটো কাৰণে চিন্তা কৰিব নালাগে আপোনালোকে যদি কিবা শ্বপিং আছিলে হঠাৎ কিবা কিনিবলগীয়া যদি আপোনালোকৰ আছে তেন্তে আমাৰ
একো খোলা থাকক নাথাকক আমাৰ ধেমাজি বিপণীখন ডিব্ৰুগড় বিপণীখন গুৱাহাটী আৰু ডিফুখন আপোনালোকে খোলা পাব ৩,৮৫০ টকা এযোৰ হৈছে কটন টছৰ ৩,৮৫০ টকাত ল'ব পাৰিব এইবোৰ গোটেইখিনি অফলাইন যিসকলে আহিব পৰা নাই কি কাপোৰ আছে গুৱাহাটীত চাব পৰা নাই বুলি ভবা সকলৰ কাৰণে আৰু কাপোৰটো গুৱাহাটীত কাউণ্টলেছ আছে কিন্তু দেখুৱাবলৈহে অভাৱ সময়ৰ অভাৱ হৈছে ৩,৮০০ টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে খুব ধুনীয়া একচুৱেলি ৩,৮৫০ টকা হয় পদ্মিনীত কেঁচাপাত বোৱা এইযোৰো খুব ধুনীয়া ৩,৮৫০ টকাত ল'ব পাৰিব ৩,৮৫০ টকাত আৰু এইযোৰ যে খুব মানে গ্ৰীণ কালাৰৰ বহুত ধুনীয়া গ্ৰীণ থাকে নহয় সেই পেৰট গ্ৰীণৰ খুব ধুনীয়া কালাৰ এইযোৰ খুব ব্ৰাইট কৰিব ৩,৮৫০ টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে ৩,৮৫০ টকাত আপোনালোকে ল'ব পাৰিব যদি ভাল পাইছে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে 9101146547 এইযোৰ হৈছে পদ্মিনীত কেঁচাপাত বোৱা চেল্ফ বৰ্ডাৰ কৰি নিয়া ৩,৮৫০ টকাত ল'ব পাৰিব এইবোৰ মই আমাৰ অফলাইন কাষ্টমাৰ যিসকল অফলাইন ক্লায়েণ্ট আহে ইয়াত বা গম নাপায় কি কাপোৰ আছে তেখেতসকলৰ কাৰণে অনলাইনটো বাৰু এতিয়া সাৰ্ভিস এভেইলেবল নাই এদাম হৈছে ৩,৮৫০ টকা শেষত মুগা কাপোৰ এযোৰ দেখাই দিয়া আটাইতকৈ কমত কিন্তু কোনটো আহিছে সেইটো বিচাৰাচোন ৩,৮৫০ টকা সেইটোকে দিয়া হ'ব আটাইতকৈ কমৰ যোৰ মুখস্থ আছে আমাৰ বিপণীত আটাইতকৈ কম কোনটো আটাইতকৈ দামী কোনটো কাপোৰ সেইটো কিন্তু মনত আছে চবৰে এইযোৰ হয়নে দামটো কৈ দিয়া হা 30,000 30,000ত এইযোৰ পিয়ৰ মুগাৰ যোৰা ল'ব পাৰিব 30,000 টকাত এইযোৰ পিয়ৰ মুগাৰ যোৰা ল'ব পাৰিব আৰু মুগা যোৰাও এভেইলেবল আছে অফাৰ আছে টিল 20 আপোনালোকে যদি কোনোবা আহিম বুলি ভাবিছে আহিব পাৰিব আৰু আজিলৈ সামৰিছোঁ গুড নাইট মানে অলপতে দেখোন গুড মৰ্ণিং ক'বলৈ হ'বই 12টা বাজিবই দেখোন